নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰ অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই গণিতৰ পাঠ মই যোৱাকালি এৰি অহা বৰ্গ আৰু বৰ্গমূল অধ্যায়টোৰ বাকি থকা কামখিনি কৰিবলৈ লৈছোঁ। যোৱাকালি মই তোমালোকক এটা বৰ্গ সংখ্যাৰ একক স্থানত কি কি অংক থাকিব সেই বিষয়ে কৈছিলোঁ। আজি এটা মই নতুন ধাৰণাৰ বিষয়ে তোমালোকক ক'ম। সেয়া হৈছে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল। অযুগ্ম সংখ্যাবিলাক কি কি তোমালোকে জানাই, যেনেকৈ 1, 3, 5, 7, 9, 11, 13, 15, 17, 19 আদি। এতিয়া আমাৰ একটো প্ৰথম অযুগ্ম সংখ্যা 1ৰ লগত যদি 3 যোগ কৰোঁ তেতিয়া আমি কিমান পাম? যোগফল 4 পাম। 1, 3 যোগ 5 এইকেইটা যোগ কৰিলে আমি কিমান পাম? 9 পাম। 1, 3, 5, 7, 16 পাম। 1, 3, 5, 7, 9, 25 পাম। এই ধৰণে আমি যদি ক্ৰমিক অযুগ্ম সংখ্যাবিলাক যোগ কৰোঁ, যোগ কৰিলে আমি একোটা বৰ্গ সংখ্যা পাওঁ। ইয়াত দুটা ক্ৰমিক অযুগ্ম সংখ্যা আছে আৰু সেই অযুগ্ম সংখ্যাৰ যোগফল 4। 4টো দুটা ক্ৰমিক অযুগ্ম সংখ্যা, গতিকে 2ৰ বৰ্গ। ইয়াত 3টা আছে, 3ৰ বৰ্গ মানে 9টো ওলাইছে। ইয়াত 4টা আছে, 4ৰ বৰ্গ 16 ওলাইছে। ইয়াত 5টা অযুগ্ম সংখ্যা আছে, গতিকে 5ৰ বৰ্গ 25। এই ধৰণে আমি পাম। তেনেকুৱাকে যদি আমি 1 যোগ 3 যোগ 5 যোগ ... যোগ nটা অযুগ্ম সংখ্যা হয়, n সংখ্যক মানে ইয়াত 1, 2, 3, 4, 5 সংখ্যক আছে। ইয়াৰ অযুগ্ম সংখ্যা n সংখ্যক আছে, গতিকে সিহঁতৰ যোগফলটো কিমান হ'ব? n² হ'ব। এই ধৰণে আমি অযুগ্ম সংখ্যাৰ যোগফলবিলাক ক্ৰমিক হ'ব লাগিব, মাজত ধৰি হ'লে নহ'ব। যদি 10টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কিমান? তেতিয়াহ'লে 10² মানে 100 ওলাব। এই ধৰণে আমি জানো। এটাকে প্ৰথম nটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল কি বুলি জানিম? n² বুলি জানিম।
ইয়াৰ পাছতে আমি অন্য এটা ধাৰণালৈ আহিম কিছুমান সংখ্যাক আমি যদি সজাও ত্ৰিভুজ আকৃতি হয় ত্ৰিভুজীয় সংখ্যা বুলি আমি যাক কম মই লিখিয়ে দিছো ত্ৰিভুজীয় সংখ্যা কোনবিলাক ত্ৰিভুজীয় সংখ্যা একটো যেনেকৈ তিনিটো কেনেকুৱা হ'ব এই ধৰণৰ হ'ব ছয়টো পাম আমি এইটো 10টো তেনেকুৱাকৈ চাৰি চাৰি তিনি 7 7 2 9 10 তেনেকুৱাকৈ 15টো চোৱা 5 1 2 3 4 1 2 3 1 2 1 5 5 4 9 9 3 12 12 2 14 15 আৰু তেনেকুৱাকৈ তোমালোকে উলিয়াই যাব পাৰিবা এইবোৰক ত্ৰিভুজীয় সংখ্যা বুলি আমি কওঁ তাৰমানে যিবোৰ সংখ্যাক আমি ত্ৰিভুজ আকাৰত সজাব পাৰো ত্ৰিভুজীয় সংখ্যা কোনবিলাক হ'ব তাক হতকাই জানিবৰ কাৰণে আমাৰ এটা সূত্ৰ ব্যৱহাৰ কৰিম যদি n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে n into n plus 1/2 এটা ত্ৰিভুজীয় সংখ্যা হ'ব ধৰা n plus 1 মই n ঠাইত ধৰি ললো 7 বুলি ধৰি লওঁ এটা 7 7 যোগ 1 28 টো এটা ত্ৰিভুজীয় সংখ্যা হ'ব তেনেকুৱা ধৰণে n ঠাইত যিকোনো এটা স্বাভাৱিক সংখ্যা ধৰিলে আমি এটা ত্ৰিভুজীয় সংখ্যা পাম এতিয়া এই ত্ৰিভুজীয় সংখ্যাবোৰৰ লগত বৰ্গৰ কি সম্পৰ্ক আছে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাক যদি যোগ কৰা ধৰা এটা ত্ৰিভুজীয় সংখ্যা প্ৰথমটো আছিল আমাৰ
1 দ্বিতীয়টো 3 প্ৰথমটো 1 এই ত্ৰিভুজীয় সংখ্যা দুটাক যদি আমি এনেদৰে সজাও ধৰা তিনি আৰু ইয়াত 1 টো আহি গ'ল সমান কিমান পালো 4 পালো 4 টো এটা বৰ্গ সংখ্যা তেনেকুৱাকৈ আমি 10 আৰু 15 10 আৰু 15 এই সংখ্যা দুটাক যদি আমি যোগ কৰো তেতিয়াহলে এটা বৰ্গ পাম বা 6 আৰু 10 যদি যোগ কৰো তেতিয়া এটা বৰ্গ সংখ্যা পাম আমি 6 টোকে সজাই ললো 10 টোৱে সজাইছো 1 2 3 4 5 6 7 8 9 10 1 2 3 4 3 3 এতিয়া আমাৰ তাতে 6 টো আমি খজাম 1 2 3 4 5 6 ইয়াত কি সোমাই আছে ইয়াত 4টা শাৰী 4টা স্তম্ভ গতিকে ই কিমান হলগে 16 হল ইয়াক অৱশ্যে সজোৱা পদ্ধতিটো আমি অন্য ধৰণেও কৰিব পাৰো 1 2 3 4 1 2 3 1 2 1 এয়া 4 4 7 7 9 10 ইয়াত এতিয়া আমাৰ 1 বহিলে ইয়াত বহিব 2 ইয়াত বহিব 3 এনে ধৰণে এইটো এটা ত্ৰিভুজ আৰু এই ধৰণে এইটো এটা ত্ৰিভুজ গতিকে এইটো 16 হল গতিকে দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল সদায় এটা বৰ্গ সংখ্যা এতেকে আমি পালো দুটা ক্ৰমিক ত্ৰিভুজীয় সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা হয় যিকোনো দুটা ক্ৰমিক হ'ব লাগিব গতিকে এইখিনি তত্ত্ব আমি ললো এতিয়ালৈকে ইয়াৰ পাছতে এতিয়া মই তোমালোকক কিছু এক্সাৰসাইজৰ অনুশীলনী কাম মই কৰি দিম যোৱাকালি মই তোমালোকক অনুশীলনী কাম দিয়া নাছিলো আজি দি দিছো Exercise 6.1
1 নম্বৰত কৈছে 1ৰ পৰা আৰম্ভ কৰি 2লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে এটো তোমালোকে নিজে উলিয়াব পাৰিবা 1ৰ পৰা 100লৈ আমি কেটা পাইছিলো মনত আছে চাগে তোমালোকৰ 10টা পাইছিলো 1ৰ পৰা 2লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে তোমালোকে নিজে উলিয়াই লিখিবা 2 নম্বৰত তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা আমি তাৎক্ষণিকভাৱে ক'ব পাৰিব লাগিব 2 নম্বৰত তলৰ সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব এক নম্বৰটোকে মই কৈছো 51 51ক যদি আমি বৰ্গ কৰো 51 into 51 এটো পুৰা বৰ্গ কৰিবই নালাগে তথাপি মই দেখাই দিছো 1 এগুণ 1 তাৰ মানে এই 1টোই থাকিব চোৱা কেনেকৈ এই একক স্থানটো প্ৰথম একক স্থানৰ দুটা পূৰণ কৰি যিটো অংক আমি পাম বা যিটো সংখ্যা পাম তাৰ একক স্থানৰ অংকটোৱে বৰ্গটোৰ একক স্থানৰ অংক তাৰমানে এটো একেই থাকিলে এটো গৰিকে আমি নকৰাকৈ এটো ক'ব পাৰো এই একক স্থানৰ অংক দুটা পূৰণ কৰি চালে হ'ল 1 আৰু 1ৰ পূৰণফল 1 গতিকে একক স্থানত 1 থাকিব এটো আনসাৰটো 1 থাকিব তেনেকুৱাকৈ মই ডাঙৰ এটা লৈছো 5 নম্বৰ 1987 এইবিলাক অৰেলি ক'ব লাগে মুখতে ক'ব লাগে 7 7 দুটা পূৰণ কৰিলে 7 7 গুণ 49 49ৰ একক স্থানত 9টো আছে গতিকে ইয়াত এই সংখ্যাটোক বৰ্গ কৰিলে তাৰ একক স্থানত কি থাকিব 9 থাকিব এনেকৈ উলিয়াব লাগিব কেৱল একক স্থানৰ অংকটোক বৰ্গ কৰি দিলে হৈ যাব যেনেকৈ 7 আৰু 7 বৰ্গ কৰিলে 49 পাম এই 49টোৰ একক স্থানত যিটো থাকিব হেতুই ইয়াত থাকিব এই সংখ্যাটো বৰ্গ কৰিলে একক স্থানত হেতু কি পাবা গতিকে এইখিনি আৰু মই বেলেগে ক'বই নালাগে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কৰা 1 নম্বৰটোকে ধৰিলো 4 3 4 7 এটো পূৰ্ণবৰ্গ নহয় তেওঁলোকে কৈ দিছে কি কাৰণে নহয় আমি জানো যে একক স্থানত যদি এটা সংখ্যাৰ একক স্থানত 2 3 7 8 থাকে তেতিয়াহলে হি পূৰ্ণবৰ্গ নহয় গতিকে আমাৰ এই সংখ্যাটোত একক স্থানত 7 আছে সেই কাৰণে ই
পূৰ্ণবৰ্গ নহ'ব আনসাৰটো তোমালোকে এনেকৈ লিখা একক স্থানত 7 আছে তেনেকুৱাকৈ 2 নম্বৰটোত একক স্থানত 2 আছে এইকেইটা তোমালোকে নিজে লিখিবা 4 নম্বৰৰ 1টো দিছে পাঁচটা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম আমি জানো যে যাৰ বৰ্গ যুগ্ম তাৰমানে যুগ্ম বৰ্গ উলিয়াব লাগে আমি জানো যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম এটাকে কি হ'বগে দুইটো যুগ্ম আমি সংখ্যাটো যদি এনেকুৱাকৈ এখন চাৰ্ট বনাই ল'ব পাৰো বুজিছে সংখ্যা বৰ্গ পাঁচটা সংখ্যা লিখিব লাগিছে যাৰ বৰ্গ যুগ্ম হ'ব তেতিয়াহলে আমাৰ যুগ্ম সংখ্যা পাঁচটা লিখিব লাগে ধৰা 2 তাৰ বৰ্গটো 4 হয় 4 16 6 36 8 64 10 100 আৰু বেলেগ বেলেগ সংখ্যা আছে এতিয়া তোমালোকৰ আনসাৰ হ'ব কি এইকেইটা 2 4 6 8 2 4 6 8 10 বেলেগো লিখিব পাৰা এইকেইটাই যে হ'ব কথা নাই পাঁচটা 2 নম্বৰটো দিছে 4 পাঁচটা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম তেতিয়াহলে অযুগ্ম সংখ্যা পাঁচটা লিখিলে হৈ গ'ল উত্তৰটো হ'ব পাঁচটা অযুগ্ম সংখ্যা পুনে পুনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা 5 নম্বৰটো মই কৰি দিছো পুনে পুনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা আমি জানো যে ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা হয় 1 নম্বৰটো মই কৰি দিছো 1 + 3 + 5 + 7 কেটা অযুগ্ম 1 2 3 4টা অযুগ্ম সংখ্যা আহিছে গতিকে 4 স্কয়াৰ মানে এটো 16 হৈ যাব তেনেকুৱাকে তোমালোকে তাৰ পিছৰ কিটা হিচাপ কৰি উলিয়াই ল'ব পাৰিবা 36ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায় নে নিশ্চয় যাব
কাৰণ 36টো এটা বৰ্গ সংখ্যা এটো তোমালোকে কৰি দেখুৱাই দিবা গৰিকে 6 আৰু 7 এই দুটা তোমালোকলৈ মই ৰাখি দিলো ৰাখি মই তোমালোকৰ আজি পাঠ ইমানতে সামৰণি মাৰিছো ধন্যবাদ